নমস্কাৰ দ্য লাৰ্ণিং লেবৰ আৰু এটা এপিছ'ডত আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে শ্ৰী লৰেন্স ইছলাৰী ডাঙৰীয়া, কোকৰাঝাৰ ইষ্ট সমষ্টিৰ বিধায়ক। আজি আমি তেখেতৰ লগত কথা পাতিম আৰু তেখেতৰ বিষয়ে জানিম আৰু তেখেতৰ যোৱা 5 বছৰ তেখেতে MLA হৈ নিজৰ সমষ্টিৰ কাৰণে কাম কৰিলে আৰু অহা নিৰ্বাচনত তেখেতৰ প্ৰিপাৰেশ্যন কেনেকা। আহক আমি তেখেতৰ লগত কথা পাতোঁ। প্ৰথমতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত আৰু উই আৰ প্ৰিভিলেজ ডেট ইউ আৰ জইনিং আছ টুডে। থেংক ইউ ফৰ জইনিং আছ। প্ৰথমতে আমি জানিব বিচাৰিম আপোনাক কি কথাই প্ৰেৰণা দিলে, হোৱাট ইনস্পায়াৰ্ড ইউ টু ছাৰ্ভ এজ কোকৰাঝাৰ ইষ্ট সমষ্টিৰ MLA ছাৰ্ভ কৰাৰ কাৰণে? মই প্ৰথমতে মই নিখিল বড়ো ছাত্ৰ সন্থা এপছুত কাম কৰিছিলোঁ। ইউনিট আঞ্চলিক ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল। তাৰপিছত 2020 চনত যেতিয়া আমাৰ PTR পিচ একৰ্ড হ'ল, পিচ একৰ্ড হোৱাৰ পিছত মই যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ওলাই আহিলোঁ, তেতিয়া আমাৰ যিহেতু একৰ্ডৰ ক্লজবিলাক ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ সেই সময়ৰ আমাৰ উপদেষ্টাসকল ক'লে তুমিও পলিটিক্সত আহিব লাগিব। অসম বিধানসভাত হুজুৰে যাতে কথা ক'ব পাৰে একৰ্ডৰ ছিগনেটৰী হিচাপে, গতিকে UPPL দলত যোগদান কৰি পেলাই ৰাজনীতিত আহিব লাগিব, যাতে আমি কৰা যিটো একৰ্ড সেই একৰ্ডটো যাতে ক্লজ বাই ক্লজ যাতে ইমপ্লিমেণ্টেশ্যন হয়। কাৰণ মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, প্ৰমোদ বড়ো সভাপতি আছিল। আমি দুজনে এপছুৰ হৈ পেলাই BTR একৰ্ডত আমি চুক্তিত আমি চাইন কৰিছোঁ, চুক্তিৰ আমি স্বাক্ষৰ কৰি। গতিকে আমাৰ এটা দায়িত্ব আছে যে আমি কৰা একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনটো যাতে আখৰে যাতে হয়, তাৰ কাৰণে কাম কৰিব লাগিলে আমি নিজে আহিব লাগিব পলিটিক্সত। ইয়াৰ কাৰণে মোকো তেওঁলোকে ক'লে যে তুমিও পলিটিক্সত আহিব লাগিব। প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কিছু মানুহ আমাৰ কাউন্সিলত থাকিলে আৰু মই 1 বছৰ পিছত অসম বিধানসভাত মই যাব লাগিব, কথা ক'ব লাগিব, তাৰ কাৰণে মই পলিটিক্সত অহা হ'ল। অ'কে, তো এতিয়া আপুনি বিধায়ক হৈ আছিলে 5 বছৰে। তো আপুনি আপোনাৰ দিনটো কেনেকৈ আৰম্ভ কৰিছিলে? হাউ ডিড ইউ টিপিকেলি ষ্টাৰ্ট ইয়ৰ ডে? আপুনি ইমান এনাৰ্জিত গোটেই দিনটো আপুনি নিজৰ সমষ্টিৰ কাৰণে যে দিছিলে সেইটো? আমাৰ যিটো টীম আছিলে, আমি সকলো নতুন আছিলোঁ। আমি যিমান MLA হৈছোঁ আমাৰ দলৰ পৰা চব MLA হিচাপে নতুন আছিলে। UG ব্ৰহ্ম ৰাজ্যসভাৰ সাংসদ আছিল আগত, কিন্তু তেওঁ অসম বিধানসভাৰ সদস্য নাছিল বা MLA নাছিলে। গতিকে আমি UPPL 7জন MLA, সেই MLA বিলাকৰে মই লিডাৰ, লেজিছলেচাৰ পাৰ্টিৰ লিডাৰ। মোৰো নতুন এক্সপিৰিয়েঞ্চ, মোৰ তেনেকুৱা অভিজ্ঞতা নাছিল বা মই কোনো দিন পলিটিকেল পাৰ্টিৰ সদস্যও নাছিলোঁ। গতিকে মই নতুনকৈ আহিছোঁ, নতুনকৈ MLA হৈছোঁ আৰু মই MLA বিলাকৰ টীম লিডাৰ হিচাপে কাম কৰিব লগা হ'ল। এই সময়ত আমি প্ৰায়ৰিটি দিছিলোঁ যে কেনেকৈ আমাৰ একৰ্ডৰ দফাবিলাক ইমপ্লিমেণ্টেশ্যন কৰিব পাৰে, সেইটোৱে আমাৰ প্ৰায়ৰিটি আছিল। ইয়াৰ পিছত নিজৰ সমষ্টি, যিহেতু আমি MLA, নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব। গতিকে দ্বিতীয়তে কেনেকৈ নিজৰ সমষ্টিত বেছি উন্নয়নমূলক কাম কৰিব পাৰে, তাৰ কাৰণে সদায় এটা চিন্তাটো আছিলে। কাৰণ কোকৰাঝাৰ পূব বিধানসভা সমষ্টিটো 1,96,000 ভোটাৰ্ছ আছিল। ভূটান ওচৰৰ চৰলপাৰাৰ পৰা আমাৰ ভটগাঁও বৰুৱাপাৰালৈকে আছিল। গতিকে প্ৰায় দীঘলে 80 কিলোমিটাৰমান দীঘল এনেকুৱা এটা এৰিয়া লৈ পেলাই কোকৰাঝাৰ পূব বিধানসভা সমষ্টিটো আছিলে। নেশ্যনেল হাইৱেৰ নৰ্ডাৰ্ণ পাৰ্টত বহুত কাম কৰিব লগা আছিল। সেইবিলাক আমি আগত বিভিন্ন সময়ত এইবিলাক অঞ্চলত আমি গৈছিলোঁ, এইবিলাক আমি জানো।
সেইকাৰণে এটা মোৰ চেলেঞ্জটো আছিলে। সেইকাৰণে মই নিৰ্বাচনী সময়ত মই কৈছোঁ যে মই MLA হ'লে মই দুটা ভাগ কৰিম, নেশ্যনেল হাইৱেৰ নৰ্দাৰ্ণ পাৰ্ট আৰু ছাউদাৰ্ণ পাৰ্ট দুটা ভাগ কৰি পেলাই মই কাম কৰিম। সেইটো মোৰ এটা নিৰ্বাচনী প্ৰতিজ্ঞা আছিলে আৰু সেইমতে মই দুভাগ কৰি পেলাই মোৰ উন্নয়নমূলক যিবিলাক কাম কাজ আহে সেই কাম কাজবিলাক মই কৰি আছিলোঁ। তো ছাৰ আপুনি পলিটিক্সত অহাৰ আগত আপোনাৰ শিক্ষা ক'ত হৈছিলে সেইটোৰ বিষয়ে আমি জানিব খুজিম। মই হাই স্কুলটো গৌৰাং হাই স্কুলত পঢ়িছিলোঁ। মই যেতিয়া ক্লাছ 9ত পঢ়োঁ তেতিয়াই মই ছাত্ৰ একতা যিটো সভা, ষ্টুডেণ্ট যিটো ইউনিয়ন বডি স্কুলত, তাতে মই AGS আছিলোঁ। ইয়াৰ পিছত মই হায়াৰ ছেকেণ্ডাৰী দেৱৰগাঁও হায়াৰ ছেকেণ্ডাৰীত কৰিছোঁ আৰু মই কোকৰাঝাৰ কলেজত পঢ়িছিলোঁ। ইয়াৰ পিছত মই ফাইনেলি ফকীৰাগাম কলেজৰ পৰা মই গ্ৰেজুৱেশ্যনটো কৰিছোঁ। মই যিহেতু ছাত্ৰ অৱস্থাৰ পৰাই মই ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ, গতিকে মই বিভিন্ন সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ আন্দোলনৰ বা সংগ্ৰামত মই জড়িত আছিলোঁ। সেইকাৰণে মই ইমান বেছি পঢ়া শুনাৰ ফালেও মোৰ মনোযোগ নাছিলে। মোৰ সংগঠনৰ লগত মোৰ কাম কৰাৰ বেছি ইচ্ছা আছিলে আৰু সেইকাৰণে মই ক্লাছ 9ৰ পৰাই মই জড়িত হৈছোঁ। ইয়াত ষ্টুডেণ্ট ইউনিয়ন বডিৰ AGS হোৱাৰ পিছত মই বালাজান তিনিআলি ইউনিট আপচুত মই GS আছিলোঁ। ইয়াৰ পিছত নৰ্থ কোকৰাঝাৰ আঞ্চলিক এপচুত মই GS আছিলোঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মই 8 বছৰ GS আছিলোঁ, 4 বছৰ মই প্ৰেছিডেণ্ট আছিলোঁ। চেণ্ট্ৰেল কমিটি এপচুত মই 6 বছৰ GS হিচাপে মই কাম কৰিছোঁ। গতিকে মোৰ বেলেগ চিন্তা নাছিল, অকল কেনেকৈ মই এই নিখিল বড়ো ছাত্ৰ সন্থাত থাকি পেলাই আমাৰ যিটো জাতীয় ইছ্যু সেই ইছ্যুৰ কাৰণে কেনেকৈ কাম কৰিব পাৰে সেইটোৱে মোৰ চিন্তা আছিলে। মানে বেলেগ চিন্তাটো মোৰ নাছিলে। সেইকাৰণে হায়াৰ ষ্টাডি বা কিবা এনেকুৱা কৰিব লাগে বুলি মোৰ মনত কেতিয়াও অহা নাছিলে। সংগঠনত থাকি পেলাই আমাৰ জাতিৰ কাৰণে, জনগোষ্ঠীৰ কাৰণে কাম কৰাৰ এইটোৱে মোৰ মূল উদ্দেশ্য আছিল। অ'কে। তো ছাৰ আপোনাৰ যিহেতু আপুনি ভাল ষ্টুডেণ্ট নাছিলে আপুনি কৈছে, বাট আপুনি এক্টিভ পলিটিক্সত আপুনি আগৰ পৰাই এনগেজ আছিলে ষ্টুডেণ্ট লাইফৰ পৰাই। তো সেনেকৈ এটা মেমৰেবল লেচন কি হ'ব যোন আপোনাৰ স্কুল লাইফৰ পৰা যোনটোৱে আপোনাক মানে ইনফ্লুৱেঞ্চ কৰিছিলে আজি আপুনি যোনটো পাৰ্চন হৈ আছে, যোনটো ব্যক্তি আজি আপুনি হৈ আছে, এই ব্যক্তিক কি এটা সেনেকৈ বস্তু আছে স্কুল লাইফৰ বা কলেজ লাইফৰ আপোনাক যোনটোৱে প্ৰেৰণাটো দিছিলে আপোনাক? চাওক, মই আগৰ পৰাই মানে ছ'চিয়েল ৱৰ্ক কৰিবলৈ ভাল পাইছিলোঁ। সেইকাৰণে সৰু সুৰা আমাৰ ক্লাববিলাকত মই স্থানীয় যিটো ক্লাব মোৰ এটা আছিলে গৌৰাং ইউথ ক্লাব, মই তাতো মই ছেক্ৰেটাৰী হৈছিলোঁ ইউথ ক্লাবত। তো এনেকুৱা মানে বেচিকেলি মোৰ মানে ছ'চিয়েল ৱৰ্কটোৱে মোৰ পচন্দ আছিলে। হয়তো মই পলিটিক্সত নাহিলে মই হয়তো কোনোবা এটা NGOত মই নিজে বনাই বা ডাঙৰ NGOত হয়তো মই থাকি কাম কৰিলোহেঁতেন। মোৰ চাকৰি লোৱা কিবা লোৱা এনেকুৱা মোৰ মনত কেতিয়াও অহা নাছিলে। ছ'চিয়েল ৱৰ্ক কৰাটোৱে মোৰ এটা ইচ্ছা আছিলে সৰুৰে পৰাই। সেইকাৰণে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো মই জড়িত আছিলোঁ। তেনেকুৱা বিভিন্ন সময়ত ৰিলিফ কেম্পবিলাকত গৈ পেলাই কাম কৰিছোঁ বেলেগ বেলেগ NGOৰ লগত। তেনেকুৱা বহুত উদাহৰণ আছে মোৰ। পাৰ্মানেণ্টলি কৰা নাই, কিন্তু সময় সাপেক্ষে ক'ত যি প্ৰয়োজন হয় তেনেকুৱা বিভিন্ন মানে NGOবিলাকৰ লগত সময়ে সময়ে য'ত প্ৰয়োজন তেনেকুৱা মানে কাম কৰাৰ মোৰ মানে এক্সপিৰিয়েঞ্চ আছে। যেতিয়া কমিউনেল ভায়লেশ্যন হৈছিল এইবিলাকতো মই NGOৰ লগত থাকি পেলাই মই কাম কৰিছোঁ। মই এইটোৱে পচন্দ কৰোঁ। এনেকুৱা মনত বিশেষ মোৰ তেনেকুৱা নাই, কিন্তু ক'ব লাগিব যে মই সৰুৰে পৰা বিভিন্ন সভা সমিতিত গৈছিলোঁ। মই দেখিছোঁ যে আমাৰ জাতীয় সমস্যাবিলাক কি, লিডাৰবিলাকৰ ভাষণ শুনিছোঁ, প্ৰেৰণা পাইছোঁ। ইয়াৰ পৰা লাহে লাহে ময়ো এটা দায়িত্ব লৈ কাম কৰিব লাগিব বুলি মই ভাবিছিলোঁ আৰু সেইমতে মোক দায়িত্ব দিলে আৰু যিটো দায়িত্ব পাইছোঁ সেইটো নিষ্ঠাৰে কাম কৰাৰ কাৰণে মই একেবাৰে মানে ইউনিটৰ পৰা চেণ্ট্ৰেল আপচুলৈকে মই দায়িত্ব পাইছোঁ আৰু মই সেইটো কাম কৰিছোঁ। তো ছাৰ আপুনি আপচুৰ পৰা মানে ষ্টুডেণ্ট লিডাৰশ্বিপৰ পৰা আপোনাৰ পলিটিকেল কেৰিয়াৰত যে আহিলে, আপোনাক কি লাগে যে আপুনি এটা ৱাইডাৰ পিকচাৰ, এটা বহল ৰাস্তা পালে কমিউনিটিৰ কাৰণে? আপুনি যিহেতু ছ'চিয়েল ৱৰ্ক কৰি ভাল পায়। নিখিল বড়ো ছাত্ৰ সন্থাত থকা সময়ত এটা জনগোষ্ঠীৰ কাৰণে কাম কৰা হয়।
যিটো আমাৰ জাতীয় জীৱনৰ সমস্যাবিলাক তাৰ কাৰণে কাম কৰা হৈছিল। এতিয়া যিহেতু পলিটিক্সত আহিছোঁ, UPPLটো হ'ল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰা এটা ৰাজনৈতিক এটা দল, আঞ্চলিকতাবাদী এটা ৰাজনৈতিক দল। ইয়াত সকলো জাতি জনগোষ্ঠী আছে। UPPLৰ যিটো কাউন্সিলৰ যিটো চৰকাৰ আছিল, সেই চৰকাৰেহে হিচাপ কৰি দেখুৱালে যে আমাৰ কাউন্সিলত 26টা জাতি জনগোষ্ঠী আছে। আৰু সেইটোৱে আমাৰ লক্ষ্য যে ইয়াত দীঘলীয়া সংগ্ৰাম হ'ল, বড়োসকলৰ সংগ্ৰাম, বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াৰ সংগ্ৰাম আমাৰ এই বড়োলেণ্ড অঞ্চলত হৈ আছে। তো আমি 2020ত যিটো আমি BTR পিচ একৰ্ড কৰিলোঁ, ইয়াৰ পিছত যাতে পাৰ্মানেণ্ট ইয়াত যাতে পিচ আহে, তাৰ কাৰণে আমাৰ UPPL দলৰ নেতা এই সময়ৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ আদিবাসীসকলৰ যিমান সশস্ত্ৰ সংগঠন আছে, যিসকলে চিজফায়াৰত আছিল, তেওঁলোকৰ লগত চৰকাৰৰ যাতে টক হয়, আলোচনা হয় আৰু সমস্যাটো যাতে সমাধান হয়, তাৰ কাৰণে তেখেতে কাম কৰিছিলে। গোৰ্খাসকলৰ যিটো সংগঠন আছিলে, অস্ত্ৰধাৰী সংগঠন, যিসকল চিজফায়াৰত আছিলে, কিছুমান নন চিজফায়াৰত আছিলে, তেওঁলোককো আনি পেলাই চৰকাৰৰ লগত বহুৱাইছে। এনেকুৱা ৰ'ল লৈ পেলাই প্ৰমোদ বড়ো আমাৰ UPPLৰ ফালৰ পৰা এইবিলাক কাম কৰি থকা হৈছিল। তো সেইকাৰণে আমি এই BTR অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে আমাৰ যিটো সাংবিধানিক যিটো অধিকাৰ আছে, সেই অধিকাৰটো সকলোৱে পাব লাগে, পাওক বুলি আমি ভাবোঁ। ট্ৰাইবেলৰ অধিকাৰটো পাব, SC, SC, OBC, OBC, একৰ্ডিং টু আৱাৰ কনষ্টিটিউশ্যন, য'ত যেনেকৈ যাক তেনেকুৱা অধিকাৰ দিয়া হৈছে, এইটো পাব লাগে বুলি আমি ভাবোঁ আৰু সেইটো লৈ পেলাই আমাৰ UPPL দলে কাম কৰে। তো ছাৰ, যেতিয়া আপুনি ফাৰ্ষ্ট UPPL জইন কৰিছে, আপোনাৰ পাৰ্টি UPPL, আপুনি যিহেতু ক'লে, যেতিয়া আপুনি ফাৰ্ষ্ট UPPL পাৰ্টিটো জইন কৰিলে আৰু ইলেকশ্যন খেলিলে, কি বস্তুৱে আপোনাক ছাৰপ্ৰাইজ কৰিছিলে? মই কেতিয়াও ভবা নাছিল যে মই MLA হ'ম, কেতিয়াবা MLA খেলিব লাগে বুলি। মই অলপ আগতে কৈছোঁ যে মোৰ এটা কল আহিছে যে মোৰ মানে ছিনিয়ৰবিলাকে তেওঁলোকে কৈছে তুমিও আহিব লাগিব, আৰু সেইকাৰণে ঘৰৰ ওচৰত মোৰ জইনিংটো হ'ল। মোৰ লগত বহুত মানুহে জইনিং কৰিলে, লগে লগে কোকৰাঝাৰৰ কেণ্ডিডেট ডিক্লেয়াৰ কৰিলে। তো সেইকাৰণে এইটো মোৰ এটা ছাৰপ্ৰাইজ আছিলে। তো মই কেতিয়াও ভবা নাছিলে, আৰু মই নভবা বস্তু যদি কেতিয়াবা পোৱা যায় তেতিয়া ছাৰপ্ৰাইজ হয় যে মইতো ভবা নাছিলোঁ মোক ইমান এটা সুযোগটো দিয়া হ'ল। তো সেইকাৰণে এই দিনটো মোৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব যে মই তেনেকুৱা সুবিধা এটা পাইছোঁ। অ'কে, আৰু আপোনাৰ ৰ'ল মডেল আপুনি কাক ভাবে, ইন পলিটিক্স এণ্ড আউট পলিটিক্স? এইটো এজনৰ নাম ল'লে হয়তো ভুল হ'ব। আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰা আমি সৰু আছিলোঁ তেতিয়া, কিন্তু তেখেতৰ ভাষণ মই শুনিছোঁ। আমাৰ ইয়াত বালাজান তিনিআলি তেখেতে আহিছিলে, তেখেতৰ ভাষণ মই শুনিছোঁ। তেতিয়া হয়তো মই ক্লাছ 6-7ৰ ষ্টুডেণ্ট আছিলে। মই গৈ পেলাই সেই মিটিং এটেণ্ড কৰিছোঁ। তো ইয়াৰ পৰা আৰম্ভ কৰি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাত আমাৰ যিবিলাক ছিনিয়ৰ আছে, সকলোৰ লগত মানে প্ৰায় 3জনমান প্ৰেছিডেণ্টৰ লগত মই কাম কৰাৰ এটা সুবিধা পাইছোঁ। তেওঁলোকে চেণ্ট্ৰেলত, মই ডিষ্ট্ৰিক্টত এনেকুৱা। তো এনেকুৱা বহু কেইজন আছে যাক মই ৰ'ল মডেল হিচাপে ক'ব পাৰোঁ। তো ছাৰ, আপুনি এনগেজ হৈ থাকে গোটেই দিনটো, সমষ্টিত এনগেজ হৈ থাকে, নিজৰ কামত এনগেজ হৈ থাকে। তো আপুনি ফেমিলিৰ লগত কেনেকৈ মানে বস্তুটো কেনেকৈ মেনেজ কৰে? আপোনাৰ বিং আ মেৰিড মেন, লাইক ইউ হেভ আ ফেমিলি, আপুনি কি ভাবে কেনেকৈ মেনেজ কৰে? ফেমিলিক টাইম দিব নোৱাৰোঁ, সঁচা কথাটো হ'ল। কাৰণ মই কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, যিটো আমাৰ ছাব ডিভিজন ডিষ্ট্ৰিক্ট পাৰ্টিৰ, ইয়াৰো মই প্ৰেছিডেণ্ট হৈ আছোঁ। গতিকে চৰকাৰী কাম নাথাকিলে পাৰ্টিৰ কাম এনেকুৱা হৈ থাকে। গতিকে খুব কম সময় মই দিব পাৰোঁ পৰিয়ালক। এটা বুজাপৰা আছে, যিহেতু পলিটিক্সত মই আছোঁ আৰু মই পাৰ্টিৰো প্ৰেছিডেণ্ট হৈ আছোঁ। গতিকে চৰকাৰী বেচৰকাৰী পাৰ্টিৰ কাম এইবিলাক কৰিব লগা হয়। গতিকে সময় দিব পৰা নাই। তো মোৰ মিছেছে গোটেই ঘৰখন চোৱা চিতা কৰে।
তো আপোনাক কেতিয়াবা এনেকৈ এলিগেশ্যন আহে নেকি? আপোনাৰ হিৰোৰ এলিগেশ্যন আহে নে হেডেকৰ এলিগেশ্যন আহে? এইটো স্বাভাৱিক, সকলো মানে ঘৰৰ মানুহবিলাকে পৰিয়ালে কাষত পাবলৈ বিচাৰে। মোৰ প্ৰথম ছোৱালীটো এতিয়া 7 বছৰ ক্লাছ 3 পঢ়ি আছে আৰু সৰু ল'ৰাটো 2.5 বছৰ। তেওঁলোকে ফিল কৰে দেউতাক কাষত পাব বিচাৰে। বেলেগে যেনেকৈ শ্বপিঙত যায়, ৰেষ্টুৰেণ্টত যায়, মানে ফুৰিবলৈ কোনোবা মানে গাৰ্ডেনত যায় বা খেলিবলৈ যায়, তেওঁলোকেও মানে বিচাৰে। তো ইয়াত কেতিয়াবা মানে যদি আমি সময় দিব নোৱাৰোঁ তেতিয়া অলপ তেওঁলোকেও দুখ পায় বা মিছেছেও অলপ কয় বেলেগে সময় দিয়ে আপুনি কিয় দিব নোৱাৰে, এই কথাবিলাক আহে। কিন্তু তেনেকুৱাই মানে আমি এডজাষ্ট কৰি চলোঁ। কেতিয়াবা পাৰিলে মই সময় দিওঁ, কিন্তু য'ত বিজি প্ৰগ্ৰাম থাকে সেইবিলাকত দিব নোৱাৰোঁ। তেওঁলোকেও বুজি পায়, যিহেতু আমাৰ জীৱনটোই তেনেকুৱা হ'ল। এই পথটোকে যিহেতু বাছি লোৱা হ'ল পলিটিক্সটো, গতিকে ৰাইজৰ কাৰণে সময় দিব লাগিব, অকল ফেমিলিৰ কাৰণে কেনেকৈ আমি সময় দিব পাৰিম। তো আমাৰ ফেমিলিটো হ'ল এতিয়া ৰাইজ, গতিকে ইয়াৰ মাজতো সপ্তাহত এবাৰ দিবলৈ মই চেষ্টা কৰোঁ। ছানডেৰ টাইমটো ঘৰৰ পৰিয়ালৰ লগত মানে সময় দিবলৈ মই চেষ্টা কৰোঁ। আৰু ছাৰ আপুনি যিহেতু এটা ডাঙৰ পদত আছে, ডাঙৰ পদত থাকি পলিটিক্সৰ যোনটো পদ আপুনি বাছনি কৰিছে, ইয়াত থাকি আপুনি কোনটো হবি আপোনাৰ ক'ব বিচাৰে, কোনটো আপুনি ভাবে যে আপোনাৰ হবি যোনটোৱে মানে পাৰ্চনেলি আপোনাক গ্ৰাউণ্ডেড ৰাখে, ইমান বিজি শ্বেডিউলৰ মাজতো আপোনাক যে গ্ৰাউণ্ডেড ৰাখি আছে? হবি বুলিবলৈ তেনেকুৱা বিশেষ মোৰ মানে তেনেকুৱা নাই বুলি ক'ব লাগিব। যিটো পাওঁ সেইটো কৰোঁ, এনেকুৱা আছিলে। তো এতিয়া মই মানুহৰ মাজত থাকিয়ে মই ডাঙৰ দীঘল হোৱাৰ নিচিনা মোৰ হ'ল। মই অলপ আগত ক'লোঁ, মই ইউনিট, আঞ্চলিক, ডিষ্ট্ৰিক্ট, চেণ্ট্ৰেললৈকে মই নিখিল বড়ো ছাত্ৰ সন্থাত থাকিলোঁ। ঘৰৰ বাহিৰৰ পৰাই মই সংগঠনত থাকিলোঁ। গতিকে মানুহৰ মাজত থাকি ভাল পোৱাটোৱে মোৰ এটা হবিৰ নিচিনা হৈ গৈছে। কাষত যদি মানুহ নাথাকে তেতিয়াহ'লে মই পাৰ্টিৰ মানুহবিলাকক মাতোঁ, তেওঁলোকৰ লগত আলোচনা কৰোঁ, কি হৈছে কি হোৱা নাই। মানে অকলশৰীয়া থকাটো এতিয়া ভাল নহয়। তো মানুহৰ মাজত থকাটোৱে মোৰ এটা হবিৰ নিচিনা হৈ গৈছে। মানে খেল ধেমালি, কাৰোবাৰ মিউজিক, এইবিলাক মানুহবিলাকৰ হবি হয়, কিন্তু আমি ইয়াৰ পৰা অলপ ব্যতিক্ৰম হৈছোঁ। মানুহৰ লগত থকাটোৱে আমাৰ এটা হবিৰ নিচিনা হৈ গৈছে। ছাৰ পলিটিক্সত থাকি কেতিয়াবা মানুহৰ লগত থাকি আপোনাক ভাল লাগে, তো অকলশৰীয়া হ'লে কেতিয়াবা লনলিনেছ ফিল হয়নে আপোনাৰ? তাকেতো, সেইকাৰণে মই কৈছোঁ কেতিয়াবা যদি ঘৰৰ ভিতৰত যদি থাকিব লগা হয় এদিন, তেতিয়া আমি নিজকে মানে বহুত দুৰ্বল ফিল কৰোঁ। মানে যেনেকৈ এক্সাৰচাইজ নকৰিলে, যিবিলাক সদায় এক্সাৰচাইজ কৰে, এদিন যদি নকৰে তেতিয়াহ'লে তেওঁলোকৰ গাটো যেনেকৈ বেয়া লাগে তেনেকুৱা কয়। ঠিক সেই ধৰণৰে আমি যদি কেতিয়াবা মানে ঘৰত যদি এদিন থাকিব লগা হয়, মানে আমাৰ মানে জ্বৰ ভাৱ এনেকুৱা আমাৰো হৈ যায়। গতিকে কেতিয়াও আমি তেনেকুৱা অকলশৰীয়া কটাবলগীয়া হোৱাই নাই, তেনেকুৱা পৰিৱেশ হোৱা নাই। মই অলপ আগত কৈছোঁ, যদি আমি ঘৰত থাকোঁ তেতিয়াও আমি নিজৰ পাৰ্টিৰ মানুহবিলাকক মাতি পেলাই আমি আলোচনা কৰোঁ বা আড্ডা কৰোঁ। বহুত ধুনীয়া কথা ছাৰ। আৰু আপুনি এটা লিডাৰ যিহেতু, তো আজিৰ ইউথছক বা আজিৰ ষ্টুডেণ্টছক আপুনি কি ক'ব বিচাৰে যে মানে এলং উইথ ষ্টাডিজ মানে লিডাৰশ্বিপ কোৱালিটিটো কেনেকৈ আনিব পাৰে, যিহেতু আপুনিও লিডাৰ আছিলে ষ্টুডেণ্ট লাইফত? আমি যেতিয়া ছাত্ৰ সন্থাত আছিলোঁ সেই সময়ৰ পৰাই আমি স্কুল, কলেজ, ইউনিভাৰ্চিটিবিলাকত প্ৰগ্ৰাম কৰিছিলোঁ। কোৱালিটি এডুকেশ্যনৰ কাৰণে আমি কথা কৈছোঁ আৰু কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। এইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থাত বিভিন্ন আমি কাৰ্যসূচী লওঁ। আমি তেনেকুৱা বিভিন্ন ছেমিনাৰ, বিভিন্ন ৱৰ্কশ্বপ তেনেকুৱা আমি কৰোঁ, যাতে আমি মানে নিজৰ ষ্টাডিৰ লগত যাতে বেলেগ বিষয়ৰ ওপৰতো যাতে আমি ষ্টাডি কৰোঁ, সেইবিলাক পৰিৱেশ আমি আনিবলৈ আমি চেষ্টা কৰিছিলোঁ। সেইকাৰণে এতিয়া মই কৈ আছোঁ যে আমাৰ যিটো সমাজ, যিটো ব্যৱস্থা, এইটো দিনক দিনে বেয়া হৈ আছে। বিশেষকৈ আমাৰ ইউথছবিলাকৰ কাৰণে ভাল নহয় বুলি আমি ক'ব লাগিব। এনেকুৱা পৰিৱেশ য'ত আমি এতিয়া দেখিবলৈ পাওঁ মানে ড্ৰাগছ যিটো এবিউজ, এইটো বেছি হৈ আছে। আমাৰ মদ ভাং খোৱা মানুহৰ সংখ্যা বাঢ়ি আছে। এইবিলাক পৰিৱেশটো আমাৰ ভাল নালাগে।
আমি ছাত্ৰ সন্থা থকা সময়ত ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছিলোঁ। গতিকে এতিয়াও লাগিলে মোৰ 2টা ভোট কমি যাওক, তথাপিওতো এইবিলাক আমি লাই দিয়াত নাই। তেনেকুৱা দৃষ্টিৰে আমি এতিয়াও কাম কৰি আছোঁ। এইকাৰণে মই যুৱচামক ক'ব বিচাৰিছোঁ যে সময় থাকোঁতে আমি নিজক ঠিক কৰি ল'ব লাগিব। আমি আমাৰ ষ্টাডিটো কমপ্লিট কৰিব লাগিব। কোনোবাই গ্ৰেজুৱেশ্যন কৰিছে, কোনোবাই পষ্ট গ্ৰেজুৱেশ্যন কৰিছে। তো আমি যিয়েই নকৰক, কোনোবা টেকনিকেল লাইনত গৈছে, কোনোবা প্ৰফেশ্যনেল কোৰ্চ কৰিছে, আমি যিয়েই নকৰক কিয়, কিন্তু এজন মানুহ হিচাপে নিজকো আমি গঢ় দিব লাগিব। এইকাৰণে ইয়াৰ ওপৰত আমি বেছি গুৰুত্ব দিওঁ। মই যিমানবিলাক মানে সভা সমিতিত মই ক'বলৈ সুবিধা পাওঁ, স্কুলৰ ফাংচনবিলাকত এটেণ্ড কৰিবলৈ সুবিধা পাওঁ, ইয়াত মই কৈ আছোঁ যে আমি মানে এডুকেশ্যন, যিটো কলেজ, ইউনিভাৰ্চিটিৰ, স্কুলৰ এডুকেশ্যন, ইয়াৰ বাহিৰেও নিজকে এজন মানুহ হিচাপে গঢ়িবৰ কাৰণে আমাৰ বিভিন্ন শিক্ষাৰ প্ৰয়োজন আছে। তো ইয়াৰ ওপৰত মই কৈছোঁ যে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ ইনষ্টিটিউশ্যনবিলাকো দিব লাগে, আমাৰ গাৰ্জেনবিলাকেও দিব লাগে। তেতিয়াহ'লেহে আমাৰ মানে যুৱচামবিলাকে তেনেকৈ আগবাঢ়ি আহিব। আজি আমি কোকৰাঝাৰতো দেখিবলৈ পাওঁ, এতিয়া ৰিহেব চেণ্টাৰ বহুত খুলিব লগা হৈ আছে। মানে আমাৰ যুৱকসকলে ড্ৰাগছ ব্যৱহাৰ কৰাৰ সংখ্যা বাঢ়ি আছে, যাৰ কাৰণে বহুত ৰিহেব চেণ্টাৰ খুলিব লগা হৈছে। এনেকুৱা ক্ষেত্ৰত আমি সকলো মানুহ, সকলো সমাজ, সকলো ছেকশ্যনৰ মানুহবিলাকে ওলাই আহিব লাগিব, যাতে আমি যুৱকসকলক যাতে ঠিক কৰিব পাৰোঁ। এতিয়াতো বহুত স্ক'প। কোকৰাঝাৰত আমাৰ 3টা ইউনিভাৰ্চিটি হৈ গ'ল। বৰ্ডলেণ্ড ইউনিভাৰ্চিটি হৈ গ'ল, কোকৰাঝাৰ ইউনিভাৰ্চিটি হৈ গ'ল, ইয়াৰ পিছত আৰু প্ৰাইভেট ইউনিভাৰ্চিটি, স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি হৈ গ'ল। তো ইয়াত আমিতো বিভিন্ন কোৰ্চ আমি পঢ়িবৰ কাৰণে সুবিধা এটা পাইছোঁ। ইয়াত CIT আছে, মেডিকেল কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, মানে ভাল ইয়াত মানে শিক্ষা অনুষ্ঠান আছে। ইয়াত ল কলেজ আছে। গতিকে আমাৰ শিক্ষা ল'বলৈ আমাৰ অসুবিধা হোৱা নাই, বেলেগত যাব লগাও হোৱা নাই। কিছুমান কোৰ্চবিলাক ইয়াতে আমি কৰিব পাৰোঁ। সেইকাৰণে ইয়াৰ ওপৰত আমি সকলোৱে গুৰুত্ব দিব লাগে। অ'কে ছাৰ। তো আপোনাৰ সমষ্টিত যিহেতু বেলেগ বেলেগ কমিউনিটিৰ মানুহ আছে, তো স্পেচিয়েলি আমি 2টা কমিউনিটিৰ কথা ক'ম। এটা হ'ল আপোনাৰ বড়ো কমিউনিটি, এটা হ'ল আদিবাসী কমিউনিটি। আমি এই দুটাক এষাৰে এটা পিছপৰাৰ যদি কওঁ, আমি মিন কৰিব বিচাৰোঁ যে মানে ধৰি লওক এডুকেশ্যনৰ ক্ষেত্ৰত বহুত ৰিম'ট এৰিয়াত বহুত মানুহ আছে, কিছুমান ওলাই আহিছে যিহেতু। তথাপিও আপুনি এজ এ MLA কি ইনিচিয়েটিভ মানে ধৰিছে বা লৈছে এই 2টা কমিউনিটিক স্পেচিয়েলি ছাপোৰ্ট কৰাৰ কাৰণে এডুকেশ্যন আৰু হেল্থ কেয়াৰৰ ছেক্টৰত? ভাল এটা প্ৰশ্ন কৰিছে। কিছুমানে গম পায়, কিছুমানে গম নাপায়। মই প্ৰায় 2-3 বছৰ ধৰি পেলাই কাৰিগাঁও আঞ্চলিক যি আশা আছে, তেওঁলোকক মই সহায় কৰি আছোঁ। তেওঁলোকে আমাৰ কোচিং ক্লাছ কৰে। যিবিলাক ল'ৰা ছোৱালীবিলাকে মেট্ৰিক এক্সাম দিব, যেনেকৈ কাৰিগাঁও হাইস্কুলত পঢ়া, জয়পুৰ মংলাজৰা হাইস্কুলত পঢ়া বা বিভিন্ন জেগাত পঢ়া, যিবিলাক কাৰিগাঁও বিষ্মুৰী অঞ্চলৰ ল'ৰা ছোৱালী আছে, ক্লাছ 10 পঢ়ি আছে, মেট্ৰিক এক্সাম দিব, তেওঁলোকৰ কাৰণে মেথছ, ছায়েন্স, ইংলিছ তেনেকুৱা কোচিং চেণ্টাৰ কাৰিগাঁও আঞ্চলিক আশাই কৰে আৰু মই সিহঁতক সহায় কৰোঁ। তেনেকুৱা প্ৰায় 3 বছৰ ধৰি চলি আছে। ইয়াৰ বাদেও আমাৰ ভিতৰুৱা যিটো অঞ্চল, আমাৰ আদিবাসী বা সান্থালী বুলি কোৱাৰ লগে লগে আমাৰ লুংচুং অঞ্চলত বহুত মানুহ আছে, 25,000 মানুহ আছে। তাত MA স্কুললৈকে আছে। মই অলপ চলপ তেওঁলোককো সহায় কৰোঁ। মানে যিহেতু সেই অঞ্চলত কোনো এটা চৰকাৰী শিক্ষা অনুষ্ঠান নাই, এনক্ৰচমেণ্ট এৰিয়া বুলি কোৱা হয়, যাৰ কাৰণে ইয়াত মানে প্ৰভিঞ্চিয়েলাইজ স্কুল নাই। তো এনেকুৱা মানে অঞ্চলত যাতে শিক্ষাৰ ব্যৱস্থাটো যাতে ভাল হয়, মই সময়ে সময়ে আমাৰ যিবিলাক স্কুল, MA স্কুল তাতে আছে, তেওঁলোকৰ লগত কথা পাতোঁ। আজিও যোগাযোগ হৈছিলে। তেওঁলোকে কৈছে যে নতুন ক্লাছ আৰম্ভ হ'ব, বেৰবিলাক ভাঙি গ'ল, বনাই দিব লাগে। মই কৈছোঁ ঠিক আছে, নেক্সট ক্লাছ ছেশ্যনটো ষ্টাৰ্ট হোৱাৰ আগে আগে আমি এইটো মেৰামতি কৰি দিম। এই কথাবিলাক আমি পাতি থাকোঁ। আমাৰ এই উল্টাপানী সৰলপাৰা অঞ্চলত, বিশেষকৈ আমাৰ আদিবাসী অঞ্চলবিলাকত
ভেঞ্চাৰ স্কুলত এটা সময়ত কিতাপ চৰকাৰী কিতাপ দিয়াটো বন্ধ আছিলে দিব দিয়া হোৱা নাছিলে তেতিয়া এইফালৰ পৰা কিছুমান মানুহ মোৰ তাত আহিছিল মই তেতিয়া MLAও নাছিলোঁ কিন্তু মই সিহঁতে গম পাই সেই আফচুৰ এজন মানে এজন লিডাৰ তেওঁ বেলেগকো সহায় কৰে সেইকাৰণে মই কোকৰাঝাৰ BO অফিচ দতমা BO অফিচৰ পৰা কিতাপবিলাক ক্লাছ LP MAৰ কিতাপবিলাক আনি পেলাই মই সিহঁতক দিওঁ তেনেকুৱা 4-5 বছৰ তেতিয়া চলিছিল মই সিহঁতক সহায় কৰিছিলোঁ সেইকাৰণে মই শিক্ষাৰ ক্ষেত্ৰত বড়ো আদিবাসী বা তেনেকুৱা নাভাবোঁ মই নিখিল বড়ো ছাত্ৰ সন্থা থকা সময়তো যিবিলাক স্কুল মিক্স মিডিয়াম আছিলে য'ত বড়ো আৰু অসমীয়া মাধ্যম আছিলে এই দুটা মিডিয়ামৰ কাৰণেও প্ৰগ্ৰাম কৰা মোৰ অনেক উদাহৰণ আছে গতিকে মই নাভাবোঁ এইকাৰণে এইবাৰ উল্টাপানী হাইস্কুল এইটো ME স্কুল এইটো মই যোৱা বছৰত আপগ্ৰেড কৰাই দিছোঁ চৰকাৰক কৈ পেলাই ME স্কুলটো এতিয়া হাইস্কুল হ'ল য'ত বড়ো গোৰ্খা আমাৰ আদিবাসী ছাত্ৰ ছাত্ৰীসকলে পঢ়ে উল্টাপানী হাইস্কুল সৰলপাৰা হাইস্কুলত বড়ো গোৰ্খা আদিবাসী ৰাভা তেওঁলোকে পঢ়ে সেই দুটা ME স্কুলটো এতিয়া আপগ্ৰেড কৰা হ'ল তো এনেকৈ মই বহুত চেষ্টা কৰি আছোঁ কেনেকৈ কি কৰিব পাৰে কিছুমান ভেঞ্চাৰ স্কুল আছে যিবিলাক ভেঞ্চাৰ স্কুল আমাৰ BTR একৰ্ড মতে চৰকাৰীকৰণ হ'ব লাগে ইয়াৰ কাৰণে মই লাগি আছিলোঁ লাষ্ট এছেম্বলিত মই কৈছোঁ মোৰ এছেম্বলিত মোৰ কুৱেশ্যন আৱাৰত মোৰ কুৱেশ্যন আছিলে মোৰ কুৱেশ্যনৰ ৰিপ্লাই দিবলৈ শিক্ষামন্ত্ৰীয়ে দিওঁতে তেওঁ আশ্বাস এটা দিব লগা হৈছিল মুখ্যমন্ত্ৰীৰ পিছত হস্তক্ষেপ কৰিছে তেখেতেও কৈছে BTR যি কাউন্সিলে যিটো সিদ্ধান্ত ল'ব এইটো আমি অসম চৰকাৰে কৰি দিম তো শিক্ষাৰ কাৰণে বড়ো আদিবাসী বা তেনেকুৱা মই নাভাবোঁ মই য'ত দেখিছোঁ তাত কাম কৰিছোঁ সেইকাৰণে অসম চৰকাৰৰ পৰা পোৱা যিটো মোৰ RIDFৰ যিটো স্কুল সাতকুটিৰ যিটো স্কুল মই সেইকাৰণে বিছমুৰীৰ বাছবাৰীত মই প্ৰথমে দিছোঁ ইয়াৰ পিছত মই ঝাৰবাৰীত দিছোঁ য'ত বড়ো গোৰ্খা আদিবাসী ছাত্ৰসকলে পঢ়ে ইয়াৰ পিছত গৌৰাং হাইস্কুল য'ত বড়ো আদিবাসী নাথ যোগী আমাৰ ৰাজবংশী তেনেকুৱা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে মই চালাকাটি হাইস্কুলতো দিছোঁ য'ত বড়ো মুছলিম আদিবাসী এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে তো এইটো যদি দেখে বা ইয়াৰ ওপৰত যদি ষ্টাডি কৰে তেতিয়া মানে সেইটো প্ৰুফ বুলি ক'ব পাৰিব মানুহবিলাকে নহয় লৰেন্স ইছলাৰীয়ে কোনো এটা জাত পাত বিচাৰ নকৰি সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ কাম কৰে যদি হেল্থ সেক্টৰত যদি চোৱা যায় যোৱা বছৰ আপোনালোকে দেখিলে লুংচুং অঞ্চলত মেলেৰিয়াত মানে বহু কেইজন মানুহ মৰিলে বহুত আক্ৰান্ত হৈছিলে তেতিয়া মই তাতে গৈ পেলাই মোৰ স্থানীয় যিটো আশা আছে কাৰিগাঁও আঞ্চলিক আশা ডিষ্ট্ৰিক্ট আশা তাৰপিছত সান্তাল ষ্টুডেণ্ট ইউনিয়ন সিহঁতক লগত লৈ পেলাই মই কাম কৰিলোঁ ছাৰ্ভে কৰিলোঁ গোটেই লুংচুং এৰিয়া 25,000 পপুলেশ্যনত মাত্ৰ 2জন আশা কৰ্মী আছিল তেতিয়া ইয়াত যিসকলে মন্ত্ৰী আহিলে মই ক'লোঁ এইটো কাৰণ ইয়াত মানে আশা কৰ্মী অকল 2জনে আছে সেইটো বঢ়াই দিব লাগিব তেওঁলোকে ক'লে যে এইটো এনক্ৰচমেণ্ট এৰিয়া হয় সেইকাৰণে এইটো অসুবিধা আছে মই তেতিয়াও ক'লোঁ যে স্পেচিয়েলি এইটো কনচিডাৰ কৰিব লাগে বুলি কোৱাৰ কাৰণে 3জন আশা কৰ্মী হ'ল মুঠ এতিয়া 5জন আশা কৰ্মীয়ে লুংচুং এৰিয়াত এতিয়া তেওঁলোকে কাম কৰি আছে মই কাৰিগাঁৱৰ যিটো মডেল হস্পিটেল মই MLA হোৱাৰ লগে লগে কৈছোঁ যে এইটো সোনকালে খুলিব লাগে য'ত আমাৰ মানুহবিলাকে ইয়াৰ কাৰণে কাম কৰি মানে ইয়াৰ ট্ৰিটমেণ্ট লোৱাৰ কাৰণে সুবিধা হয় এইটো হৈ গ'ল এতিয়াও মই যিহেতু লুংচুং এৰিয়াটো এতিয়াও এনক্ৰচমেণ্ট এৰিয়া বুলি ধৰি লোৱা হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা তাত যিহেতু হস্পিটেল বনাব নোৱাৰোঁ সেইকাৰণে ইয়াৰ ওচৰত নিউ বাছবাৰীত এতিয়া মই মানে 6 বেডেড এটা হস্পিটেল চেংচন হ'ল এইটো টেণ্ডাৰো হৈ আছে গতিকে উত্তৰ অঞ্চলত য'ত বড়ো আমাৰ আদিবাসী আছে তাত শিক্ষাৰ ক্ষেত্ৰতে কওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে কওক মই চেষ্টা কৰি আছোঁ আৰু কিছু মই সফলো হৈছোঁ উল্টাপানী যিটো সাব চেণ্টাৰ সেইটো আপগ্ৰেড কৰা হ'ল সৰলপাৰা যিটো সাব চেণ্টাৰ সেইটো আপগ্ৰেড কৰা হ'ল এনেকুৱা মই বিশেষভাৱে যিবিলাক মানে ৰিমোট এৰিয়া মই ইফালতো কোৱা নাই মানে একদমৰে ভূটান ইফালে বা ফৰেষ্ট এৰিয়াৰ কথাটো মই কৈ আছোঁ যে ৰিমোট এৰিয়াত মই এইবিলাক কাম কৰি আছোঁ আৰু স্যাৰ আপুনি শিক্ষাৰ কথা ক'লে ইয়াৰ লগতে আমাৰ নিবনুৱা সমস্যাটো যোনটো এটা আহি যায়
নিবনুৱা সমস্যাৰ লগত স্কিল ট্ৰেইনিঙৰ এটা কথা আহিছে আৰু জবছৰ। তো এই বস্তুটোক আপুনি এছ এন MLA কেনেকৈ ডিল কৰি আছে? এইটো অসমৰ কাৰণে এইটো ডাঙৰ এটা সমস্যা। ডাঙৰ ইণ্ডাষ্ট্ৰী নাই, নিবনুৱাসকলক কৰ্মসংস্থাপন দিয়াৰ আমাৰ ইয়াত ব্যৱস্থা নাই বুলি আমি ক'ব পাৰোঁ। এতিয়াহে অলপ অসমৰ বিভিন্ন অঞ্চলত উদ্যোগ স্থাপন কৰাৰ কাৰণে চেষ্টা কৰি থকা হৈছে। এডভান্টেজ আছামৰ যোগেদি কেইবাটাও প্ৰকল্প লোৱা আমি দেখিছোঁ, যিবিলাক কৰ্মসংস্থাপন দিব পাৰে তেনেকুৱা ডাঙৰ উদ্যোগবিলাকৰ লগত যোগাযোগ কৰিছিলে। মোৰ সমষ্টিত এই দুটা মানে ইণ্ডাষ্ট্ৰী মই এইটো আনিবলৈ মই সুবিধা লাভ কৰিছোঁ। এছেম্বলিত মই কৈছোঁ, এছেম্বলিত মোৰ কুৱেশ্যন আৱাৰত মোৰ কুৱেশ্যন আছিলে, মোৰ কুৱেশ্যনৰ ৰিপ্লাই দিবলৈ শিক্ষামন্ত্ৰীয়ে দিওঁতে তেওঁ আশ্বাস এটা দিব লগা হৈছিল। মুখ্যমন্ত্ৰী